আজি এটা এই মুহূৰ্তত মোক বিধানসভাৰ পৰা এই মুহূৰ্তত ছাছপেণ্ড কৰিছে, নিলম্বিত কৰিছে মাননীয় অধ্যক্ষ ডাঙৰীয়াই। মই জাষ্ট সোমাইছিলোঁহে, 2 মিনিটমান হৈছিলে, ছাছপেণ্ড কৰি দিলে। কেলে মোৰ আজি 9 নম্বৰত এটা প্ৰশ্ন আছিলে যে বিজেপিক গোটেই ৰাজ্যখনত অফিচ বনাবৰ কাৰণে কিমান মাটি দিছে। মোৰ প্ৰশ্ন যদি এনেকৈ অলপ পিছত থাকে, সাধাৰণতে 11-12 নম্বৰলৈকে সাধাৰণতে সদায় আহেই, মৌখিক প্ৰশ্নৰ উত্তৰ দিব পাৰে। যেতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে বা মোৰ প্ৰশ্ন থাকে, তেতিয়া কি কৰে পীযুষ হাজৰিকা আৰু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই তেওঁলোকে তাৰমানে আগৰ প্ৰশ্নবিলাক দীঘলীয়াকৈ উত্তৰ দি মোৰ প্ৰশ্নটো নহাৰ ব্যৱস্থা কৰে। আজি সেইকাৰণে মই অকণ লেটলি আহিছোঁ, যাতে মই নাহোঁ বুলি ভাবে। কিন্তু মই যেতিয়া সোমোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে, আগৰ প্ৰশ্নবিলাক একদম দাঢ়ি কমা গাবলৈ আৰম্ভ কৰি দিলে, লেট কৰিবলৈ। মই ক'লোঁ যে সোনকালে কৰক, আপোনালোকে লেট কৰাৰ আকৌ বুদ্ধি আৰম্ভ কৰিলে। মই ক'লোঁ যে অসমৰ কিমান ঠাইত বিজেপিৰ অফিচ দিছে গোটেই তথ্য আমি পাই গ'লোঁ, আজি সদনত ৰাজহুৱা হ'ব লাগে। লগে লগে অধ্যক্ষই মোক সদনৰ পৰা ছাছপেণ্ড কৰিলে। মোৰ প্ৰশ্নটো আছিলে 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ কোন কোন ৰাজচক্ৰত ভাৰতীয় জনতা পাৰ্টি বিজেপিৰ বিভিন্ন পৰ্যায়ৰ সমিতিক বা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ মাটি, PGR, VGR আৰু কোনো চৰকাৰী বিভাগৰ নামত থকা মাটি আবণ্টন, পট্টা, বন্দোবস্তি, লিজ অথবা অন্য কোনো প্ৰকাৰে হস্তান্তৰ কৰা হৈছে ৰাজচক্ৰ অনুসৰি নিৰ্দিষ্ট সমিতিৰ নাম, ব্যক্তিৰ নাম, মাটিৰ পৰিমাণ আৰু প্ৰিমিয়াম উল্লেখ কৰি সদনক বিস্তাৰিত তথ্য দিব। উত্তৰত দিছে যে অসমৰ জিলা আয়ুক্তসমূহৰ পৰা পোৱা তথ্য অনুসৰি 10 মে 2016 তাৰিখৰ পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ সমিতিক অথবা তেওঁলোকৰ দলৰ বিভিন্ন ফ্ৰণ্টক চৰকাৰী ভূমি, চৰকাৰী খাছ ভূমি, PGR, VGR অথবা আন কোনো চৰকাৰী বিভাগৰ নামত থকা মাটিৰ আবণ্টন, পট্টন, বন্দোবস্তি, লিজ আৰু আন কোনো প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টিক ভূমি হস্তান্তৰ কৰাৰ সবিশেষ তথ্য ৰাজচক্ৰৰ ভিত্তিত পৰিশিষ্ট কত সংলগ্ন কৰা হ'ল। পৰিশিষ্ট কত কেই পৃষ্ঠা আছে চাব দেই। 1 পৃষ্ঠা, এইবিলাক নাম ক'ত ক'ত অফিচ দিছে। 1 পৃষ্ঠা, 2 পৃষ্ঠা, 3 পৃষ্ঠা, 4 পৃষ্ঠা, 5 পৃষ্ঠা, 6 পৃষ্ঠা। 6 পৃষ্ঠা জুৰি বিজেপিক অসমৰ বিভিন্ন ঠাইত অফিচ দিয়া হৈছে। এইটোৱে হ'ল বিজেপি চৰকাৰৰ জাতি মাটি ভেটি ৰক্ষা। অসমৰ জনগণৰ হাতত মাটি নাই। অসমৰ 6 লাখ মানুহ এতিয়া মথাউৰিৰ ওপৰত বাস কৰে। খহনীয়াত পৰাৰ পাছত, বানপানীত পৰাৰ পাছত 6 লাখটা পৰিয়াল, তেওঁলোকক মাটি দিয়া নাই বিজেপিয়ে। বিজেপিয়ে প্ৰায় 50-60টা ঠাইত এতিয়ালৈকে গোটেই অসমত বিজেপিৰ অফিচ বনাবৰ কাৰণে, গুৱাহাটীত ৰাজ্যিক কমিটিৰ অফিচ আৰু বাকীবিলাকত বেলেগ বেলেগ অফিচ বনাবৰ কাৰণে ইতিমধ্যে মণ্ডল কমিটি, জিলা কমিটি আৰু ষ্টেট কমিটিৰ অফিচ বনাবৰ কাৰণে মাটি দিছে। এই হ'ল অসমৰ বিজেপিৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান। সেইকাৰণে বোধহয় আমাৰ জুবিন গাৰ্গে বিজেপিৰ এই জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগানক এটা শব্দ ব্যৱহাৰ কৰিছিলে। মই সেইটো ব্যৱহাৰ কৰাটো উচিত বুলি নাভাবোঁ, মই সেইটো নকৰোঁ। কিন্তু এওঁলোকৰ যে জাতি মাটি ভেটি মানে বেলেগ একো নহয়। এওঁলোকে যে আমাৰ ৰাজ্যখনক কেৱল গেৰুৱাকৰণ কৰিব খোজে, এওঁলোকে যে কেৱল হিন্দু আৰু মুছলমানৰ কাজিয়া লগাব খোজে, এওঁলোকে যে অকল নিজৰ দলৰ আৰু নিজৰ দলৰ নেতাবিলাকৰ সম্পত্তি গঢ়িব খোজে, এওঁলোকে যে জনগণৰ পক্ষত নাই, আজিৰ এই প্ৰশ্নটোৰ উত্তৰে, মই উত্থাপন কৰা এই প্ৰশ্নটোৰ উত্তৰে অসম বিধানসভাত প্ৰমাণ কৰিলে। ডাইৰেক্টলি মোক এক্সপেল কৰি দিয়াৰ পাছত মই ডাইৰেক্ট ইয়ালৈকে আহিছোঁ। মই কৈছিলোঁ যে আপোনালোকে লেট কৰি আছে, লেট কৰি থকাৰ কাৰণে আপোনালোকৰ এই প্ৰশ্নটো নাহিব। মই জানো সদায় পীযুষ হাজৰিকাই কি কৰে, চন্দ্ৰমোহন পাটোৱাৰীক কয়, মানে আপোনাৰ মন্ত্ৰীক যে লেট কৰি দিয়ক। মন্ত্ৰীবিলাকক ইংগিত দি থাকে আৰু স্পীকাৰকো কৈ থাকে এইটো অকণমান দীঘলীয়া কৰিব দিয়ক, হাত মাৰি থাকে এনেকৈ। আমিতো চাই থাকোঁ ন, আমিতো পাক্কা খেলুৱৈ।
আমিতো যুঁজাৰু মানুহ, আমি আন্দোলনৰ পৰা আহিছোঁ, গতিকে আমি জানো যে কেনেকৈ এটা যুদ্ধ কৰে। সেইকাৰণে মই জানো যে মই সোনকালে আহিলে মোৰ প্ৰশ্নটো আহিবলৈ নিদিয়ে। মই প্ৰশ্নটো অহাৰ আগে আগে উঠিবলৈ গৈছোঁ। এটা প্ৰশ্ন আছিলে, মই সোমোৱাৰ লগে লগে পীযুষ হাজৰিকাই ইংগিত দি দিলে, এওঁ কমা দাঢ়ি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কমা দাঢ়ি ছেমিকলন এইবিলাক গাবলৈ আৰম্ভ কৰি দিলে। মই লগে লগে ক'লোঁ, চাওক অধ্যক্ষ ডাঙৰীয়া এইটো দেৰি কৰিবৰ কাৰণে এনেকুৱা কৰিছে। অধ্যক্ষ ডাঙৰীয়াই কেতিয়াও 2টা ছাপ্লিমেণ্টাৰী নিদিয়ে, 3টা ছাপ্লিমেণ্টাৰী নিদিয়ে, লগে লগে অন্য এটা আকৌ ছাপ্লিমেণ্টাৰী দি দিলে। তেতিয়া মই অধ্যক্ষ ডাঙৰীয়াক ক'লোঁ যে দাদা কি কয় ছাৰ, আপুনি এইটো আগতে নিদিয়ে, এইটো কিয় দিলে? লগে লগে মোক এক্সপেল কৰি দিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া নিৰপেক্ষ হ'ব লাগে। অধ্যক্ষ যদি নিৰপেক্ষ নহয় আৰু যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে, তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব, কিন্তু স্বচ্ছতা, ট্ৰেন্সপাৰেঞ্চি আৰু আচল গভাৰ্নেন্স কেতিয়াও, ভাল ট্ৰেন্সপাৰেণ্ট গভাৰ্নেন্স কেতিয়াও দিব নোৱাৰে। গতিকে মই ইয়াৰ প্ৰতিবাদ কৰিলোঁ আৰু আজি দেখুৱাই দিলোঁ যে যোৱা সময়খিনিত গোগ ৰাখে, আনকি PGR VGR মাটিও বিজেপিয়ে কেনেকৈ সমগ্ৰ অসম জুৰি গোগ ৰাখে দখল কৰি পেলাইছে। এই ডকুমেণ্টটো আজি গভৰ্ণমেণ্টে দিয়া এই ডকুমেণ্টটো, বিধানসভাত দিয়া ডকুমেণ্টটোৱে প্ৰমাণ কৰিছে। আৰু ইয়াৰ পৰাই বিজেপিৰ আচল চৰিত্ৰ, এওঁলোকে যে বৰ ত্যাগী বুলি কৈ থাকে, এওঁলোকে যে গেৰুৱা বসন পিন্ধে, এওঁলোকে যে ত্যাগৰ প্ৰতীক বুলি কয়, এওঁলোকে যে দেশৰ কাৰণে যে কাম কৰিবলৈ আহিছোঁ বুলি কয়, এইবিলাক যে ভুৱা, এইটো আজি প্ৰমাণিত হ'ল।